ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস বা ৰাষ্ট্ৰীয় খেল দিৱস বুলিও বহুতে কয় হকীৰ কিংবদন্তি প্লেয়াৰ মেজৰ ধ্যানচান্দৰ জন্মদিনটোকে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন হয় সমগ্ৰ ভাৰতবৰ্ষত ঠিক যিদৰে আগন্তুক 3 ছেপ্টেম্বৰ তাৰিখটো অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন হয় আমাৰ সেই সময়ৰ কিংবদন্তি দৌৰবিদ আমাৰ অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিৱসটিক এতিয়া কথাটো হৈছে বৰ্তমান সময়ত ক্ৰীড়াৰ ক্ষেত্ৰখনত আমাৰ অসমৰ খেলুৱৈ বা নৰ্থ ইষ্টৰ খেলুৱৈৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এক দপদপনি অব্যাহত আছে আমি জানো যে এতিয়া সিদিনা আমাৰ ভাৰতীয় ক্ৰীড়া দলত ক্ৰিকেট দলত মহিলা ক্ৰিকেট দলত আমাৰ বোকাখাটৰ উমা চেত্ৰীয়ে স্থান লাভ কৰিছে আমাৰ বোকাখাটৰে আৰ্চাৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ চাংমাই সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে তাৰ মানে ক্ৰীড়াৰ ক্ষেত্ৰখনত আমাৰ বৰ্তমানৰ যি প্ৰজন্ম সেই প্ৰজন্মই বৰ সুন্দৰভাৱে তেওঁলোকে নিজকে এষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছে এটা দুখজনক কথাটো এনেকুৱা কিন্তু ক্ৰীড়াৰ বাবে যি সেই আন্তৰ্গাঁথনিৰ কিন্তু আমাৰ বোকাখাট মহকুমাটোত একেবাৰেই অভাৱ আৰু বোকাখাটৰ কথা নকওঁ আমি বোকাখাটৰ সমীপৱৰ্তী আমি কাজিৰঙা এখন বিশ্ব প্ৰসিদ্ধ ঠাই আৰু এইখন কাজিৰঙাতে একমাত্ৰ এখনেই কাজিৰঙা ক্ৰীড়া সন্থাৰ হাতত থকা এখন আমাৰ ফিল্ড আছে য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে খেলুৱৈসকলে অনুশীলন কৰে এইখন বোকাময় ফিল্ডৰ পৰাই আমাৰ বহু প্ৰতিভাৱান খেলুৱৈয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে এইখন খেলপথাৰতে অসম মহিলা ফুটবল দলত স্থান লাভ কৰি আজিৰ পৰা বহু বছৰ আগতে বেবী বুঢ়াগোহাঁই বৰ্তমান তেওঁ পুলিচতো চাকৰি কৰি আছে গতিকে এটা সুন্দৰ খেলা পৰিৱেশ থকা এখন ঠাই হৈছে কাজিৰঙা আৰু গতিকে কাজিৰঙাৰ এই নৱপ্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত পূৰ্বৰ মুখ্যমন্ত্ৰীয়ে যি এটা ঘোষণা কৰিছিল যে কাজিৰঙাত এখন অত্যাধুনিক ষ্টেডিয়ামৰ ব্যৱস্থা কৰা হ'ব গতিকে আমি আশা কৰিম আমাৰ কাজিৰঙাৰ দাঁতিকাষৰীয়া এইসকল খেলুৱৈৰ ভৱিষ্যতৰ স্বাৰ্থত যাতে এই কামটো অতি সোনকালে আমাক কৰি দিয়ে কাৰণ ইয়াত বোকাময় এখন খেলপথাৰতে আমাৰ খেলুৱৈসকলে অনুশীলন কৰিব লগা হৈছে এফালে ফুটবল খেলি থাকে এফালে গোটেই তেওঁলোকৰ অকল ক্ৰীড়াৰ বাবে বুলি নহয় তেওঁলোকে বিভিন্ন চাকৰিৰ বাবেও যিটো দৌৰৰ অনুশীলন সেয়াও কিন্তু আমাৰ গেলেকী খেলপথাৰতে সকলো খেলুৱৈ অনুশীলন কৰি আহিছে গতিকে আমাৰ এটা অনুৰোধ চৰকাৰলৈ অতি কম দিনৰ ভিতৰতেই আমাৰ খেলুৱৈসকলৰ উপযোগীকৈ আজিৰ এই ক্ৰীড়া দিৱসটিতে আমি অনুৰোধ জনাইছোঁ যাতে কাজিৰঙাত এখন উন্নত মানদণ্ডৰ এখন খেলপথাৰ আৰু ষ্টেডিয়ামসহ তেওঁলোকে নিৰ্মাণ কৰি দিয়ে হয় আগষ্ট মাহৰ গত বৰ্ষৰ আগষ্ট মাহত তেখেতে ঘোষণা কৰিছিল আমি বহুত আশাবাদী আছিলোঁ কিন্তু এই এটা বছৰে আমি কিন্তু সেয়া দেখা পোৱা নাই আৰু যদি সেয়া অকল পেপাৰে পত্ৰই আবদ্ধ হৈ আছে ফাইলৰ মাজতে আবদ্ধ হৈ আছে সেই ফাইল খুলি আমাক এখন সুন্দৰ ষ্টেডিয়াম কাজিৰঙাত দিবৰ বাবে পুনৰ আজিৰ এই পবিত্ৰ দিনটোত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ হয় নিঃসন্দেহে কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা ঘোষণাটোক আৰু কৰাটোৰ পিছত আচলতে আমাৰ সমষ্টিৰ যিজন বিধায়ক আছে বিধায়ক মহোদয়ৰ আমাৰ এটা অনুৰোধ তেখেতে অতি অনতিপলমে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এই ঘোষণাটিক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁ আলোচনাত বহাটো খুবেই প্ৰয়োজন আৰু আমি আশা কৰিম অনাগত এটা দুটা বৰ্ষৰ ভিতৰতে আমাৰ সুন্দৰভাৱে এখন ষ্টেডিয়াম আমাৰ ইয়াত নিশ্চয় আমি লাভ কৰিবলৈ সক্ষম হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত